বহু অপেক্ষিত অসমীয়া বোলছবি চিকাৰ ইতিমধ্যে মুক্তি পাইছে। আজিৰ পৰা অসমৰ প্ৰতিটো ছবিগৃহতে চিকাৰ চলি আছে আৰু ভাল খবৰ যে চিকাৰৰ মুক্তিৰ দিনাখনেই অসমৰ প্ৰায় সংখ্যক ছবিগৃহতে হাউচফুল হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ চিকাৰৰ প্ৰতি দৰ্শকৰ যি আগ্ৰহ তাৰ এক বহিঃপ্ৰকাশ ঘটিছে। আৰু এটা কথা বিশেষকৈ ক'ব লাগিব, জুবিন গাৰ্গে দীৰ্ঘদিনৰ বিৰতিৰ পিছত চিকাৰত অভিনয় কৰিছে আৰু জুবিন গাৰ্গৰ অভিনয় চাবলৈ জুবিন অনুৰাগীয়ে আগৰ পৰাই বাট চাই আছিলে। সেয়ে আজি চিকাৰ মুক্তিৰ লগে লগে হিলদোল ভাঙি সকলো ওলাই আহিছে চিকাৰ উপভোগ কৰিবৰ কাৰণে। এয়া নিশ্চয়কৈ অসমীয়া ছবি জগতৰ কাৰণেও এক শুভ লক্ষণ বুলি ক'ব লাগিব। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে চিকাৰৰ ৰিভিউ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ ছবিখনৰ ভাল লগা দিশকেইটা। মোৰ প্ৰথমতে ভাল লাগিলে ছবিখনত সকলোৰে অভিনয় সুন্দৰকৈ কৰিছে আৰু ধ্যানী মোহনৰ কথা প্ৰথমতে মই ক'ব লাগিব। যদিও তেখেতৰ চৰিত্ৰটো বহুত দীঘলীয়া নহয়, কিন্তু ধ্যানী মোহনে খুব সুন্দৰ অভিনয় কৰিছে। একেবাৰে নৱাগত অভিনেত্ৰী হয় আৰু তেখেতৰ অভিনয় মই প্ৰশংসা কৰিবই লাগিব। লগতে জুবিন গাৰ্গে মুখ্য ভূমিকাত অভিনয় কৰিছে। জুবিন গাৰ্গৰ অভিনয় মোৰ ভাল লাগিলে। জুবিন গাৰ্গে যথেষ্ট নেচাৰেল অভিনয় কৰিছে আৰু জুবিন গাৰ্গক অলপ ব্যতিক্ৰমী এটা চৰিত্ৰত দৰ্শকে দেখা পাব এই ছবিখনত। তাৰ উপৰিও আৰু ভালেসংখ্যক অভিনেতা অভিনেত্ৰী আছে। আদিল হুছেইন ডাঙৰীয়া আছে, সিদ্ধাৰ্থ শৰ্মা আছে। সিদ্ধাৰ্থ শৰ্মাৰো অভিনয় ভাল হৈছে যথেষ্ট। অন্তৰীক্ষ চহৰীয়া, উৰ্মিলা মহন্ত, সকলোৰে অভিনয় মোৰ যথেষ্ট ভাল লাগিলে। আৰু কাহিনী আৰম্ভণি হয় এখন বাগানৰ পৰা গৈ শেষত কি কাৰণত মানে ছবিখনত নায়কে গৈ লণ্ডন যাবলগীয়া হয় আৰু কি ধৰণে যাবলগীয়া হয়, লণ্ডনলৈও কিয় যাবলগীয়া হয় আৰু কেনেদৰে যাবলগীয়া হয়, ইয়াৰ এক আভাস দিয়া হৈছে। আৰু এইখিনি জানিবলৈ হ'লে আপোনালোকে ছবিখন উপভোগ কৰিব লাগিব। গতিকে ভাল লগাৰ ক্ষেত্ৰত মই এইখিনি ক'ম। আৰু লগতে ছবিখনৰ কেমেৰাৰ কাম ভাল হৈছে, যথেষ্ট সুন্দৰ ট্ৰিটমেণ্টত কাম হৈছে। VFX আদি কৰি সকলো যথেষ্ট উন্নত বুলিয়ে ক'ব লাগিব। অসমীয়া ছবিত সাধাৰণতে ইমান উন্নত মানৰ টেকন'লজি আজিলৈকে ব্যৱহাৰ কৰা দেখা পোৱা নাই। আৰু চিকাৰখনতে কেমেৰা ট্ৰিটমেণ্টৰ ক্ষেত্ৰতে হওক বা VFXৰ ক্ষেত্ৰতে হওক যথেষ্ট উন্নত কাম হৈছে বুলি ক'ব লাগিব। ইয়াৰ পিছতে মই আহিম ছবিখনৰ যি কাষ্টিং সুন্দৰ হৈছে বুলি ক'ব লাগিব। এনেই সহজ ভাষাত ক'বলৈ গ'লে ছবিখন চাই মই ভালেই পালোঁ, কিন্তু তাৰ উপৰিও কিছুমান আনুষংগিক বিষয় আছে যিবিলাকৰ বিষয়ে মই নক'লে ভুল হ'ব। আৰু ছবিখনত দেখি পোৱা মই কেইটামান বেয়া দিশ মই ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, যেতিয়া আপুনি এখন ছবিগৃহত উপভোগ কৰিবলৈ যায়, ছবিখনৰ পৰা আপুনি কি বিচাৰে? আপুনি যদি ছবিখনৰ আৰম্ভণিৰ পৰা শেষলৈকে কি হ'ব আপুনি যদি ছবিখন চাই থাকোঁতেই অনুমান কৰিব পাৰে, কাহিনীৰ যদি আভাসটো শেষলৈকে পাব পাৰে, তেন্তে ছবিখনত নিশ্চয় আপোনাৰ সিমান মনোযোগ নাথাকিব। আৰু এই ক্ষেত্ৰত চিকাৰ ছবিখনৰ এইটো এটা প্ৰধান দুৰ্বলতা বুলি মই ক'ম। যিহেতু ছবিখনত আপুনি চাই থকাৰ অৱস্থাতে আপুনি ছবিখনৰ অন্তিম পৰ্যায়ত কেনেকুৱা ধৰণৰ কি হ'ব পাৰে আপোনাৰ মনলৈ ধাৰণা আহিয়ে যাব। এইখিনি ক্ষেত্ৰত চিত্ৰনাট্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিলে বুলি মই ভাবোঁ। বাকী ছবিখনত কোনো ক্লাইমেক্স মই দেখি নাপালোঁ তেনেকুৱা। কাহিনীৰ গতি একেধৰণেই গৈ থাকে, ফ্লেটকৈ গৈ থাকে কাহিনীৰ গতি। আৰু শেষত কি হ'ব সেয়াও আপোনালোকে ছবিখন চাই থাকোঁতেই আগতেই গম পাই যাব। গতিকে চিনেমা বুলি ক'লে মানুহৰ উৎসুকতা থাকিব লাগে, শেষত কি হ'ব কি নহ'ব এনেকুৱা ধৰণৰ এটা উৎসুকতা থাকিব লাগে, বা শেষত এটা সাংঘাতিক ক্লাইমেক্স আহিব লাগে। কিন্তু চিকাৰৰ ক্ষেত্ৰত মই সেইটো দেখিবলৈ নাপালোঁ। এইটো এটা প্ৰধান দিশ, যিটো দিশ মই ছবিখনৰ ক্ষেত্ৰত আৰু উন্নত হোৱাটো বিচাৰিছিলোঁ, বা মই যি ধৰণে আশা কৰি আছিলোঁ ছবিখনৰ ট্ৰেইলাৰ উপভোগ কৰি যে চিকাৰত এটা সাংঘাতিক কিবা এটা দেখিবলৈ পাম বুলি। কিন্তু সেই কাহিনী চিত্ৰনাট্যৰ ক্ষেত্ৰত এইটো অলপ দুৰ্বলতা থাকি গ'ল বুলি মই ক'ব লাগিব। লগতে ছবিখনৰ পৰিচালনা ভাল হৈছে, পৰিচালনাৰ ক্ষেত্ৰত সুন্দৰ পৰিচালনা কৰিছে। মই পুনৰ কৈছোঁ কেমেৰা ট্ৰিটমেণ্ট বহুত ভাল হৈছে। আৰু লণ্ডনত অধিকাংশ দৃশ্য লণ্ডনতে দৃশ্যগ্ৰহণ কৰা হৈছে। এইখিনিতে মই আৰু এটা কথা ক'ব লাগিব, যিহেতু মই চিত্ৰনাট্যৰ কথা ক'লোঁ, চিত্ৰনাট্য আৰু অলপ ষ্ট্ৰং হোৱাৰ প্ৰয়োজন আছিলে। লগতে কাহিনী ক্ষেত্ৰতো যদি আৰু অলপ ইম্প্ৰুভ কৰিব পৰা গ'লহেঁতেন, তেতিয়া নিশ্চয়কৈ ছবিখনে আৰু সাংঘাতিক এটা মাত্ৰা প্ৰদান কৰিলেহেঁতেন। এতিয়াও আপোনালোকে ছবিখন চাব পাৰিব। আৰু যিসকল জুবিন গাৰ্গৰ ফেন, তেওঁলোকে জুবিন গাৰ্গৰ কাৰণে নিশ্চয় ছবিখন চাবলৈ যাব। কিন্তু ছবিখনত বহুত কিবা এটা পাব বুলি মই নাভাবোঁ। চাব পাৰি, এবাৰ ধুনীয়াকৈ ছবিখন চাব পাৰি, একেবাৰে বেয়াও হোৱা নাই। কিন্তু যদি এইকেইটা দিশতো গুৰুত্ব দিয়া হ'লহেঁতেন, নিশ্চয়কৈ ছবিখনে আৰু উন্নত মাত্ৰা প্ৰদান কৰিলেহেঁতেন। আৰু এটা মই দুৰ্বল দিশ দেখি পালোঁ, বাগানৰ আদিবাসী দুজন যুৱক, বাগানৰ শ্ৰমিক দুজনে হঠাতে লণ্ডনলৈ যাবলৈ পৰিকল্পনা কৰে। আৰু সেই পৰিকল্পনা কৰাৰ পিছতে তেওঁলোকে যেতিয়া পাছপৰ্ট বিচাৰি যায়, পাছপৰ্ট নাপায়, যিহেতু তেওঁলোকৰ শিক্ষা নাছিলে। কিন্তু তেওঁলোকে 2 নম্বৰী পথেৰে লণ্ডনলৈ যাবলৈ বাধ্য হয়। আৰু হঠাতে দুজন শ্ৰমিকে ইমান টকা ক'ত পালে
সেইখিনি যদি অলপ ষ্ট্ৰাগল দেখুৱালেহেঁতেন, কিন্তু তেওঁলোক লণ্ডনলৈ যাবই লাগিব। গতিকে কি ধৰণৰ কি পৰিস্থিতিত পৰি তেওঁলোকে লণ্ডন যাবলগীয়া হয়, বা সেই লণ্ডন যাবৰ কাৰণে তেওঁলোকে কেনেদৰে প্ৰস্তুতি চলায়, পইচা পাতি ক'ত মেনেজ কৰে, এইখিনি বস্তু আৰু অলপ কাহিনীত এড কৰিব পৰা গ'লহেঁতেন, তেওঁলোকৰ যি অলপ ষ্ট্ৰাগলটো দেখুওৱা গ'লহেঁতেন, নিশ্চয়কৈ ভাল লাগিলহেঁতেন। আৰু এটা কথা ক'ব লাগিব, ছবিখনত কেইটামান এনেকুৱা দৃশ্য আছে যিকেইটা দৃশ্যত ছবিখনে দৰ্শকক কন্দুৱালেহেঁতেন, কিন্তু যিটো ইম'শ্যন সৃষ্টি হ'ব লাগিছিলে, যিটো আৱেগিক এটা পৰিৱেশ সৃষ্টি হ'ব লাগিছিলে সেই নিৰ্দিষ্ট দৃশ্যকেইটাত, সেইটো কিন্তু ছবিখনত মই কমি দেখিবলৈ পালোঁ। সুন্দৰ দুটামান দৃশ্য আছিলে, যি দুটা দৃশ্যত দৰ্শকে নিশ্চয়কৈ ছবিখনত কান্দিবলৈ বাধ্য হ'লহেঁতেন বা যথেষ্ট আৱেগিক হৈ পৰিলেহেঁতেন, কিন্তু সেইখিনি ক্ষেত্ৰত পৰিচালকৰ কিছু কমি থাকি গ'ল বুলি মোৰ অনুমান হয়। অভাৰঅল ক'বলৈ গ'লে ছবিখন সকলোৱে চাব পাৰে, মই কোৱা নাই ছবিখন বেয়া হৈছে বুলি। নিশ্চয়কৈ হয়তো বহুতে চাই ভাল পাবও পাৰে, কিন্তু মোৰ চকুত যিকেইটা দিশ পৰিছে মই সেইকেইটা বিষয়ে কৈছোঁ। আৰু যিদৰে ধৰি লওক কিছু খুটি নাটি থাকি গৈছে, সেইখিনি মই মোৰ দৃষ্টিত মই যিখিনি দেখি পাইছোঁ সেইখিনি মোৰ ব্যক্তিগত অনুভৱ। লগতে ছবিখনত যথেষ্ট ভাল কামো হৈছে, বেকগ্ৰাউণ্ড মিউজিক সুন্দৰ হৈছে, ছবিখনৰ সংগীতো সুন্দৰ হৈছে। পুনৰ কৈছোঁ, সকলোৱে অভিনয় সুন্দৰকৈ কৰিছে। ধ্যানী মোহনৰ কথা পুনৰ ক'ব লাগিব, মই জুবিন গাৰ্গৰ অভিনয় মই যথেষ্ট ভাল পাইছোঁ। এখন ছবিত একেবাৰে নেচাৰেল ৰূপত অভিনয় কৰিছে। আৰু এটা কথা ক'ব লাগিব, সিদ্ধাৰ্থ শৰ্মাৰ কেৰেক্টাৰটো তেখেতক আৰু অলপ সুন্দৰকৈ উপস্থাপন কৰিব পৰা গ'লহেঁতেন বুলি মোৰ মনে কয়। যিহেতু সিদ্ধাৰ্থ শৰ্মা এজন ভাল কমেডিয়ান, গতিকে তেখেতৰ মুখত আৰু কিছু এনে আমোদজনক সংলাপ ব্যৱহাৰ কৰিবলৈ যথেষ্ট থল আছিলে। এইখিনি ক্ষেত্ৰতো চকু দিয়া হ'লে নিশ্চয় ভাল আছিলে। শেষত কি ক'ম, সকলোৱে চিকাৰ চাওক আৰু চাব পাৰিব, একেবাৰে বেয়াও হোৱা নাই ছবিখন। আপোনালোকে ছবি গৃহলৈ আহক। আৰু আজি প্ৰথম দিনটোতে অসমৰ প্ৰায় ছবি গৃহত ছবিখন হাউচফুল হৈছে, ভাল কথা। অসমীয়া ছবিৰ বাবে এটা ইতিবাচক খবৰ বুলি ক'ব লাগিব। বিশেষকৈ এই বিগত বছৰটোত কেইবাখনো অসমীয়া ছবিয়ে ইতিমধ্যে বাণিজ্যিকভাৱে সফলতা অৰ্জন কৰিছে। অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়িছে, আৰু এনেদৰে যদি ছবি নিৰ্মাণ হৈ থাকে, ভাল ছবি নিৰ্মাণ হৈ থাকে, তেন্তে নিশ্চয়কৈ অসমীয়া ছবি উদ্যোগটো অতি কম দিনৰ ভিতৰত ঠন ধৰি উঠিব। গতিকে চাই থাকিব ইলাই, পুনৰ আমি লৈ আহিম নতুন ছবিৰ ৰিভিউ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।